সমূহ দৰ্শকলৈ আজি মই বৰ্তমান উপস্থিত আছোহি ২ নং নলনী এখন ফৰেষ্ট জংঘলত। ফৰেষ্ট জংঘলখন আচলতে কোনোবা দুষ্কৃতিকাৰীয়ে জ্বলাই দিছে। ইয়াতে ১০,০০০কৈ হুলুং পুলি প্লেণ্টেশ্যন কৰাইছিলে। প্লেণ্টেশ্যনৰ নামত মানে যিখিনি পুলি লগালে আচলতে আমি চকুৰে প্ৰত্যক্ষ কৰিবই পৰা নাই এতিয়ালৈকে। প্ৰায় বহুত অঞ্চললৈ ঘূৰি আহিলোঁ। আহা স্বত্বত আমি হুলুং পুলি হিচাপে দেখি নেপালোঁ বুলি ক'লেও বেয়া নহয়। নাম মাত্ৰ কেইটামান হুলুং পুলিহে দেখিছোঁ। ইয়াৰে ২ নং নলনীৰ স্থিত গাঁও প্ৰধানজন আছে, তেখেতৰ পৰা মই কিছু তথ্য জানিবলৈ বিচাৰিম। তেখেতৰ ওচৰলৈ মই আগবাঢ়িছোঁ। হয়, ইয়াৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? হয়, মই এটা কথাই ক'ম যে এই যি দুষ্কৃতিকাৰীয়ে আজি ক'ব গ'লে আমাৰ এই জংঘলখনত নতুনকৈ পুলি ৰোপণ কৰিছিলেহে। পুলি ৰোপণ কৰাৰ পিছত আমি পুলিখিনি ভালকৈ দেখিবই নাপালোঁ। দুষ্কৃতিকাৰীয়ে আহি এই দূৰৰ নহ'ব, আমাৰ গাঁৱৰে কোনোবা হ'ব চাগে। নিশ্চয় মই এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ এই জংঘলখনত বিভিন্ন ধৰণে আমি পশু পক্ষীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আমি ইয়াত বিচৰণথলী হিচাপে আমি ভাবোঁ। কিন্তু আজি দুষ্কৃতিকাৰীয়ে আজি ক'ব গ'লে আমাৰ ৰিজাৰ্ভত যিবোৰ আমাৰ হুলুং আছে, হুলুংবোৰকো এফালৰ পৰা ধ্বংস কৰা আমাৰ পৰিলক্ষিত হৈছে। আজি ক'ব গ'লে সেইবোৰ আচলতে মানৱ নামত আচলতে মানৱ বুলি আমি ক'বই নিবিচাৰোঁ। কাৰণ আমি এটা প্ৰকৃতিক প্ৰেমিক, আমি সদায় আমি প্ৰকৃতিক আমি ভালকৈ আমি যদি প্ৰকৃতিক যদি আমি ৰাখোঁ সৌন্দৰ্যকৈ, আমাৰ পৰিৱেশটো আজি ক'ব গ'লে নতুন প্ৰজন্মই আজি দেখিব পাব যে এটা সুন্দৰ পৰিৱেশ। আমি যদি প্ৰকৃতিক যদি চিন্তা নকৰি ধ্বংস কৰি যাওঁ, তেতিয়াহ'লে আমাৰ এদিন নতুন প্ৰজন্মই এইবোৰ গোটেই মৰুভূমিৰ সদৃশ হ'বগৈ বুলি আমি ভাবোঁ। কাৰণ আজি নতুনকৈ যিখিনি পুলি ৰোপণ কৰিছিলে, ৰোপণ কৰাৰ আজি প্ৰায় ৬ মাহমান হৈছে চাগে। কিন্তু আজি আমি দেখিব পাইছোঁ ইয়াত জুই লগাই আজি গোটেই পুলি আছিলে যদিও গোটেই ধ্বংস কৰি পেলালে। সেইখিনি ক্ষেত্ৰত যি দুষ্কৃতিকাৰীয়ে এইখিনি কৰিছে, সেইখিনি অতি সোনকালে ফৰেষ্ট বিভাগে হ'লেও বা যি বিভাগীয় কৰ্তৃপক্ষই যাতে বিচাৰি উলিয়াই কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আচলতে দেখিছে, মই আমাৰ কেমেৰা পাৰ্চনক জ্বলি থকা গোটেই দৃশ্যখিনি মই এবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কেমেৰা পাৰ্চনে দেখুৱাই আছে, আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাব। ইয়াৰ পিছতে মই আৰু স্থানীয় দুজনমান ব্যক্তি আছে, এই ব্যক্তি কেইজনৰ ওচৰত কাষলৈ যাব বিচাৰিছোঁ। দাদা, আপোনাৰ নাম? মোৰ প্ৰিয়বৰ্মন। হয়, আপুনি ইয়াক লৈ কি ক'ব যে এই জংঘলখন জ্বলাই পেলালে? হুলুং পুলি প্লেণ্টেশ্যন আছিলে। এই জংঘলখন মোৰতো ঘৰ নিচেই কাষতেই। তাকে দেখিছোঁ 6 মাহমান আগত ফৰেষ্টাৰ ডিপাৰ্টমেণ্ট আহি পেলাই গাঁৱৰ ৰাইজক লগাই হাজিৰা লগাই বহুত হুলুং পুলি লগাইছিলে। তাকে সেই দিনটোত এটা নাজানো কোনে জুই লগাই দিলে। মই দুৱাৰৰ ফালৰ পৰা আহিছিলোঁ, তেতিয়া দেখিছোঁ জ্বলি আছে। তাৰপৰা ক'লোগৈ মই দাদা গুৰুপদো দিলে। তাৰ 2-এজন গাঁৱৰ মানুহ আহি পেলাই যিখিনি নোমোৱা হ'ল, নুনুমোৱাহেঁতেনো গোটেই ৰিজাৰ্ভখন জ্বলি শেষে হ'লহেঁতেন। তাকে যিকেইজনে জুখি জ্বলাইছিলে সেইকেইজনক মানে ফৰেষ্ট ডিপাৰ্টমেণ্টে কিবা এটা ব্যৱস্থা ল'ব লাগে, বিচাৰিব লাগে। আৰু গছ গছনি কাটি শেষেই হ'ল, ধ্বংস কৰি দিলে। দেখিয়ে নাপাওঁ ফৰেষ্ট বেটেলিয়ান এদিনো। কেতিয়াবা এদিন খন্তেক থিয় হৈ গেটৰ মুখত ৰৈ যায়, গুচি যায়গৈ। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। হয়, এখেতলোকে যিখিনি কথা কৈছে সঁচাকৈ বহুত দুখ লগা। মই আমাৰ জ্যেষ্ঠ সাংবাদিক ৰবীন মৰাণো আছিলে, তেখেতৰ আমাৰ সুখেন গগৈ আছিলে, লগত আমি প্ৰায় 2 কিলোমিটাৰ ব্যাসাৰ্ধৰ এৰিয়াত আমি ঘূৰিছিলোঁগৈ। তাত দেখিছোঁ প্ৰকাণ্ড শিমলু গছ চেঞ্চৰ মেচিন দি কাটি লৈ আহিছে দুষ্কৃতিকাৰীয়ে। আৰু হলং গছ হিচাপেতো দেখি নাপালোঁ বুলি ক'লেও বেয়া নহয়। মই এতিয়া আমাৰ স্থানীয় সাংবাদিক ৰবীন মৰাণৰ কাষলৈ যাব বিচাৰিছোঁ। তেখেতে নিশ্চিতভাৱে এই কাহিনীবোৰ সুন্দৰভাৱে ক'ব তেখেতে। এখেত হৈছে ৰবীন মৰাণ। নমস্কাৰ। ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত নলনী এখন ঐতিহাসিক বনাঞ্চল, যিখনক লৈ এটা সময়ত অসম গণ পৰিষদ চৰকাৰৰ দিনত এই বনাঞ্চলখন মথলা চাহ বাগিচা কটাই দিছিল। তো সেইখিনি সময়ত বিভিন্ন দল সংগঠনে ৰাজপথত আন্দোলনো কৰিবলগীয়া হৈছিলে। তো এতিয়া স্থানীয় ৰাইজে কোৱা মতে বিগত 6 মাহৰ পূৰ্বে তো এই নলনী সংৰক্ষিত বনাঞ্চলৰ এটা অংশত বন বিভাগে হুলুং পুলি মানে
হুলুং গছ যিহেতু জাতীয় গছ ৰূপে স্বীকৃতি লাভ কৰিছে, গতিকে নলনী সংৰক্ষিত বনাঞ্চলত বন বিভাগে যিটো পদক্ষেপ লৈছিল আমি আদৰণি জনাইছিলোঁ। কিন্তু এতিয়া দেখা গৈছে হুলুং পুলিৰ নামত 10,000 হুলুং পুলি ৰোৱা হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই কৈছে, কিন্তু আমি ইয়াতে 10টামান পুলিহে দেখিবলৈ পাইছোঁ। তাতে ভোটৰ ওপৰত দানহ পৰা দি ইয়াতে কোনো দুষ্কৃতিকাৰীয়ে আচলতে বনাঞ্চলখন জ্বলাই দিলে। তো যাৰ ফলত যি অকণ পুলি আছিলেও সিও নষ্ট হৈ গ'ল। গতিকে আমি দুখ প্ৰকাশ কৰিছোঁ। কথাতে কয় এক বৃক্ষ দশ পুত্ৰ সম। গতিকে এজোপা পুৰঠ গছে হেনো 200টা চিলিণ্ডাৰ সমান অক্সিজেন দিব পাৰে। তেনেস্থলত স্থানীয় লোকে যি অপকৰ্ম কৰিছে আমি গৰিহণা দিছোঁ সংবাদকৰ্মী হিচাপে, প্ৰকৃতিপ্ৰেমী হিচাপে। গতিকে বন বিভাগে তেখেতসকলক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি আহ্বান জনাইছোঁ। কিন্তু দুখৰ কথাটো এই কাণ্ডটো হৈ যোৱা কেইবাদিনৰ পিছতো বন বিভাগৰ লোক আহি ইয়াত উপস্থিত হোৱাহি নাই। অত্যন্ত এইটো দুখজনক কথা। গতিকে আমি বন বিভাগকো গৰিহণা দিছোঁ। ৰক্ষকেই ভক্ষক যদি হ'বলৈ হয়, ইয়াতে আমি দেখা পালোঁ যে বিভিন্ন ধৰণৰ গছ, শিমলু, খকনকে আদি কৰি বিভিন্ন ধৰণৰ প্ৰকাণ্ড গছৰ মূৰা দেখিছোঁ। কিছুদিনৰ পূৰ্বে দুষ্কৃতিকাৰীয়ে লৈ গৈছে। গতিকে এটা অৰাজক পৰিস্থিতি ইয়াতে সৃষ্টি হৈছে, যাৰ কাৰণে আমাৰ সন্মুখত থকা বনাঞ্চলখন আমি তিল ধ্বংসৰ মুখলৈ গৈ থকা দেখিবলৈ পাইছোঁ। ইতিমধ্যে ধ্বংসই হৈ গৈছে বুলি ক'ব লাগিব। এইখিনিতে আপোনাক মই আৰু এটা কথা সুধিব বিচাৰিছোঁ। যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন বৰ দক্ষ বুলি আমি গম পাওঁ, ছ'চিয়েল মিডিয়াতে হওক, সামাজিক মাধ্যমতে হওক, টিভিৰ বাতৰিতে হওক, তেওঁক লৈ আপুনি কিবা অনুৰোধ জনাব নেকি এই বনাঞ্চলখনক লৈ? নিশ্চিতভাৱে আমি আচলতে কাষৰীয়া কেইবাখন বনাঞ্চল, ডিগবৈ সংৰক্ষিত বনাঞ্চল, যাক আপাৰ দিহিং ৰেইন ফৰেষ্ট বুলি কোৱা হয়, কাকজান সংৰক্ষিত বনাঞ্চল আৰু নলনী সংৰক্ষিত বনাঞ্চলখনক লৈ বন্যপ্ৰাণী অভয়াৰণ্য গঢ় দিবৰ কাৰণে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত স্থানীয় বিধায়ক সুৰেণ ফুকনৰ জৰিয়তে আবেদনো কৰাইছিলোঁ। কিন্তু তেনে এটা প্ৰস্তাৱ যদি হাতত ল'লেহেঁতেন এই অৱস্থাটো নহ'লহেঁতেন। এতিয়া দেখা গৈছে তেখেতৰ সদিচ্ছা আছে, যেনেকৈ কাজিৰঙাক এতিয়া সুৰক্ষিত এটা অৱস্থাত ৰাখিছে। গতিকে এই খবৰবিলাক আচলতে তেখেতৰ ওচৰত নিশ্চিতভাৱে পোৱাগৈ নাই বুলি আমি অনুভৱ কৰোঁ। আচলতে বন বিভাগৰ মানুহেই নিজেই যদি এনেকুৱা এটা ঘটনা হৈ যোৱাৰ পিছতো নাহে, গতিকে এই খবৰবিলাক দিছপুৰ গৈ কেনেকৈ পাবগৈ। গতিকে আমি আশা ৰাখিম মুখ্যমন্ত্ৰী মহোদয়ে বিভাগটোক অতি সক্ৰিয় কৰক, বন কৰ্মী নিযুক্তি দিয়ক আৰু এই বনাঞ্চলসমূহ, চিৰসেউজীয়া বনাঞ্চলসমূহ, বৰ্ষাৰণ্যসমূহ, উজনি আমাজন বুলি কোৱা হয় যাক, এইবিলাক ৰক্ষণাবেক্ষণ দিয়াত তেখেতে গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা ৰাখোঁ। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। হয়, অতি তাৎপৰ্য বিষয়। মই ইয়াতে থাকি পেলাই আমি ডুমডুমাৰ ৰেঞ্জ বিষয়া, নামটো মই পাহৰি গৈছোঁ, তেখেতক ফোনত কথা পাতিলোঁ। তেখেতে মোক কৈছে যে 80 মিটাৰ দৈৰ্ঘ্যৰ বনাঞ্চলখন জ্বলাই দিলে। মোৰ লাজ লাগিছে। মই নিজে যিহেতু এই ঘটনাস্থলীত উপস্থিত হৈ আছোঁ। প্ৰায় 8 বিঘামান মাটি জ্বলাই দিছে। গোটেই কলা হৈ গৈছে, গছবিলাক মৰি গৈছে। গতিকে বিষয়া এজনে ইমান গুকাত মিছা কথা কৈছে। গতিকে বিভাগৰ কৰ্তৃপক্ষই যাতে উচিত বিচাৰ কৰে যেন এই বিষয়াজনৰ ওপৰত